গুড মৰ্নিং ধুনীয়া ৰিলছ ঘৰ পৰাই বনাইছোঁ। এখন হৈছে চাদৰ টছত এৰি বোৱা ছিংগল চাদৰ। আমি এনেকৈ চাদৰকৈ বনাইছোঁ আৰু এইফালে যিকেইটা ফুল দেখিছে গোটেইখিনি এৰি সূতাৰে ফুল কৰা হয়। আৰু এখন আমি ছিংগল চাদৰকৈ বনাইছোঁ। কোনোবা যদি ল'ব বিচাৰিছে ল'ব পাৰিব, নহ'লেও যদি বোলে না বোলে মোৰ মেখেলা এখন বনাই দিয়ক বুলি ক'লে তেনেকৈও বনাই দিয়া হ'ব। কিন্তু এইখন আমি ছিংগল চাদৰ হিচাপে বনাইছোঁ আৰু এইখন হৈছে খুব ধুনীয়া। যিসকলে ৰেগুলাৰ স্কুল বা বিশেষকৈ কলেজত যিসকলে যাবলগীয়া হয় বা দিনটো কাপোৰযোৰ পিন্ধি বহি থাকিবলগীয়া হয়, আজিকালি কলেজবোৰো আগৰ নিচিনা সোনকালে ছুটি নহয়, ধৰক গোটেই দিনটোৱে থাকিবলগীয়া হয়, বা অফিচত যিসকলে যায় এইযোৰ কাপোৰ আপোনালোকে গোটেই দিন পিন্ধিব পাৰিব আৰু ইয়াৰ মেইনটেনেঞ্চটো 0 মেইনটেনেঞ্চ থাকিব 100%। এইফালে হৈছে ব্লাউজ পিচ আৰু ইয়াত যিকেইটা ফুল দেখিছে গোটেইখিনি এৰি সূতাৰে কৰা হৈছে। এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলাখন আৰু ইয়াৰে এইফালে হৈছে ব্লাউজ। গোটেইখিনি এৰি সূতাৰে কৰা হৈছে, এৰি ডাই কৰা সূতাৰে। আৰু এইফালে হৈছে চাদৰখন। খুব ধুনীয়াকৈ কালি মই ৰশ্মিক ৰাতিয়ে ঘৰতে দহি বাতিবলৈ দিলোঁ। ইয়াত এই ইয়াৰ্ণ হৈছে কমপ্লিটলি কটনৰ আৰু বানি মৰা হৈছে আমাৰ পাটৰ, আৰু ফুল বচা হৈছে এৰি সূতাৰে। বহুত ধুনীয়া আৰু অফিচ ৱেৰ বা কলেজ ৱেৰৰ কাৰণে বহুত বেছিয়ে ভাল হ'ব। যদি ভাল পাইছে আপোনালোকে ল'ব পাৰিব 6,200 টকাত, 6,200।